ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ সম্পৰ্কে আমাৰ আন এক প্ৰতিবেদন বা প্ৰেজেণ্টেশ্যন। ইউৰোপীয় যিবিলাক বণিক আছিলে তেওঁলোকে যেতিয়া ভাৰতলৈ আহিলে ব্যৱসায় বাণিজ্য কৰিবলৈ, লগে লগে ভাৰতৰ সামাজিক অৰ্থনৈতিক জীৱনত গভীৰ প্ৰভাৱ পৰিলে, দূৰগামী প্ৰভাৱ, বহুত দূৰলৈকে প্ৰভাৱ পেলাইছিলে। এনেকে অৰ্থনৈতিক প্ৰভাৱ ক'ত পৰিলে? টকা পইচা লেনদেনৰ ক্ষেত্ৰত কি দেখা হ'ল? শেষৰ পেঞ্চৰ এইফালে চোৱা। ইউৰোপীয় বণিকসকলৰ মূল উদ্দেশ্য আছিল ভাৰতত বেহা বেপাৰ কৰি লাভ কৰা। গতিকে অৰ্থনৈতিক প্ৰভাৱ পৰিবই, লাভ লোকচানৰ কথা আহি গ'ল। তেওঁলোকে কি কৰিলে? ধীৰে ধীৰে লাহে লাহে দেশীয় বেপাৰী অন্য ইউৰোপীয় প্ৰতিদ্বন্দ্বীক চেৰ পেলালে। ব্যৱসায়, ৰাজনীতি সকলো ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে। আমি দেখিছোঁ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমতে সোমাইছিলে অনুমতি লৈ, জাহাংগীৰক লগ ধৰিছিলে, ফাৰুকছিয়াৰক অনুমতি বিচাৰিছিলে, অনুৰোধ কৰিছিলে। লাহে লাহে কি দেখিলোঁ? ৰাজ্য দখল কৰিলে, দেশ দখল কৰিলে, সম্ৰাটক একেবাৰে দুৰ্বল কৰি নিজে শাসন কৰিলে। এইটো ব্যৱসায় ৰাজনীতি দুই ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰে। লগতে গোটেই কোম্পানীটোৱে ব্যৱসায় কৰিছিলে এনেকুৱা নহয়, কোম্পানীৰ বিষয়াবিলাকেও নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিছিলে, বিজনেছ। ফলত স্থানীয় উদ্যোগ বাণিজ্যবিলাক সংকটত পৰিলে। আগতে যিবিলাক মানুহে ব্যৱসায় কৰি আছিলে ভাৰতত, স্থানীয় লোকবিলাকে সৰু সৰু হাতে কামে কৰা উদ্যোগ চলাইছিলে, কুটিৰ উদ্যোগ, তাঁতশালত বোৱা কাপোৰ বস্ত্ৰ, এইবিলাক বন্ধ হৈ গ'ল। কাৰণ ব্ৰিটিছে আহি মেচিনত প্ৰস্তুত কৰা বস্তু উলিয়াই দিলে বজাৰত। এয়া স্থানীয় শিপিনীসকলক অতি কম মূল্যত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা কথা আমি পঢ়িছিলোঁ। বাধ্য কৰাইছিলে যে তোমালোকে প্ৰস্তুত কৰা সামগ্ৰী আমাকহে বিক্ৰী কৰিব লাগিব, বেলেগ বিদেশী শক্তিক বিক্ৰী কৰিব নোৱাৰা, আৰু বিক্ৰী কৰিলেও একেবাৰে কম মূল্যত বিক্ৰী কৰিব লাগিব। এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে। বিদেশী প্ৰতিদ্বন্দ্বীক বিক্ৰী কৰিবলৈ বাধা আৰোপ কৰা হৈছিল। ফলটো কি হ'ল? ইয়াৰ ফলত কুটিৰ শিল্পটো ধ্বংস হৈ গ'ল। এই মানুহবিলাকে শেষত কাম কৰিবলৈ এৰি দিলে, কাৰণ ইমান কষ্টৰে কাম কৰে, শেষত মূল্যই নাপায়, আকৌ বাধ্য কৰে, বেলেগক বিক্ৰী কৰিবলৈও নিদিয়ে, কামেই নকৰে। কৃষি ভূমি ৰাজহ ব্যৱস্থাত পৰিৱৰ্তন আহিলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুন ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। এইবিলাক তোমালোকে পঢ়িছাই। চিৰস্থায়ী বন্দোবস্ত 7ৰ আছিলে চাগে ইতিহাসত, নাই যদিও আমাৰ এইটোতো ইয়াতো ওলাব। চিৰস্থায়ী বন্দোবস্ত, যে ভূমি এখিনি একেবাৰে কাৰোবাক দি দিয়া চিৰস্থায়ীভাৱে, মালিকী স্বত্ব, কিছুমান তাৰ পৰা খাজানা সংগ্ৰহ কৰিব। ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা, এইবিলাক ব্ৰিটিছে আনিলে। ইয়াৰ ফলত কি হ'ল? মাটিৰ খাজানা বাঢ়ি গ'ল। মাটিৰ খাজানা কোনে দিব? কৃষকবিলাকে দিব। তেওঁলোকৰ ওপৰত হেঁচা পৰিলে। জমিদাৰ মহাজন তেওঁলোকৰ লাহে লাহে প্ৰতিপত্তি বাঢ়িলে, উৎপাত বাঢ়ি গ'ল। খেতিয়কসকলক ঋণৰ খাজানা দিবলৈ ক'ত পাব পইচা? যদি খেতি বাতিয়ে বেয়া হয়, ঋণ ল'ব লগা হ'ল। ধাৰত এই জমিদাৰবিলাকৰ পৰা ধাৰ ল'লে, মহাজনবিলাকৰ পৰা ধাৰ ল'লে, ঋণ পৰিশোধ বহুতে কৰিব নোৱাৰিলে, মাটি বাৰী হেৰুৱাব লগা হ'ল। ফলত কি হ'ল? এই গাঁওবিলাকত থকা মানুহৰ মাজত ঋণগ্ৰস্ততা বৃদ্ধি পালে। বহুতো মানুহ ধাৰত পোত গ'ল, টকা পইচা নাই, কি কৰিব? মহাজনৰ পৰা ঋণ লৈ লৈ থাকোঁতে সেইখন মাটি বাৰী চব হেৰুৱালে। প্ৰায় 80-90% কৃষক দৰিদ্ৰ আছিলে দেশত। এইবিলাকৰ দিনক দিনে অৱস্থা বেয়া হ'ল। 70% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিব লগা হ'ল। BPL, বিল' পভাৰ্টি লাইনৰ তলত। এতিয়াও আছে BPL, আছেনে নাই? APL, BPL এতিয়াৰ পৰা আছিলে। সমাজত কি প্ৰভাৱ পৰিলে? সামাজিক প্ৰভাৱো দেখা পোৱা গৈছিলে। বহুতো পৰম্পৰাগত বৃত্তি ত্যাগ কৰিলে মানুহে, কাৰণ কাম বন কৰি যদি উচিত মূল্য নাপায়, বিনামূল্যে কোনে কাম কৰিব? সেইকাৰণে বহুতে কাম বনেই এৰি দিলে।
শিল্পী কাৰিকৰসকল নৱশিল্প ব্যৱস্থাৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। আগতে হাতেৰে ঘৰতে কাম কৰিছিল, এতিয়া মেচিন আহি গ'ল, ব্ৰিটিছে আনিলে। গতিকে তেওঁলোকৰ কাৰিকৰী কৌশলবিলাক কামত নহা হ'ল। সমাজত কি হ'ল? দৰিদ্ৰতা, বেকাৰ, নিবনুৱা, কাম বন নথকা, বেকাৰ, অন্যায় বৈষম্য বৃদ্ধি পালে। গতিকে ইয়াৰ পৰা আমি কোনকেইটা কথা জানিলো? আকৌ এবাৰ পুনৰ ৰিভিজন হৈ গ'ল। দেখিলো যে 1700-1900 শতিকাৰ মাজৰ কথাখিনি ইয়াত কৈছে। কোন আহিছিলে ভাৰতৰ ব্যৱসায় বাণিজ্য কৰিবলৈ? ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা ইউৰোপীয় দেশৰ। তেওঁলোকে কি পৰিৱৰ্তন আনিলে পৰৱৰ্তী সময়ত? চিৰস্থায়ী বন্দোবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা। কি পৰিৱৰ্তন দেখা গৈছিলে বাণিজ্য ব্যৱসায় ক্ষেত্ৰত? কুটিৰ শিল্পৰ ধ্বংস হোৱা, দৰিদ্ৰতা বৃদ্ধি হোৱা, কৃষকৰ দিনক দিনে অৱস্থা বেয়া হোৱা। গতিকে এইবিলাক পৰিৱৰ্তন আহিলে কেনেকে? এই ইউৰোপীয় কোম্পানীবিলাক ভাৰতত অহাৰ কাৰণেহে আহিলে। কিন্তু আগতে মোগলৰ বা অন্যান্য ৰজাৰ তলত থাকোতে তেনেকুৱা হঠাৎ পৰিৱৰ্তন হোৱা নাছিল। সেইটোকে ইয়াত কোৱা হৈছে। গতিকে মূল কথাখিনি ইয়াত আছে। ইউৰোপীয় বণিকসকলৰ আগমনে ভাৰতক অৰ্থনৈতিকভাৱে শোষণ কৰিলে আৰু দৰিদ্ৰতাৰ চক্ৰত পেলাইছিলে। গতিকে আমি এইখিনি বস্তু প্ৰস্তুত কৰি আলোচনা কৰিলো। গতিকে ইয়াৰ ভিডিঅ'টো আমি গ্ৰুপত দি দিম, তোমালোকে চাই ল'বা। নহ'লে এইটো আমাৰ যিটো প্ৰেজেণ্টেশ্যনটো আছে PDF-টো আমাৰ স্কুলৰ গ্ৰুপত থাকিবই। যাৰ মোবাইল আছে চাব পাৰিবা, আৰু কাৰোবাৰ যদি নাই লগৰ কাৰোবাৰ পৰা শ্বেয়াৰ কৰিব। আৰু একেবাৰে ডাইৰেক্ট পাই গ'লে ইউটিউব চেনেল আছে আমাৰ জ্ঞান সাগৰ সলিউশ্যনত পাই। নেক্সট আমি নতুন এটা পাঠ সোমবাৰে আৰম্ভ কৰিম। গতিকে বাকীসকল যিসকল অহা নাই সকলোকে তোমালোকে আমন্ত্ৰণ কৰি দিবা যে বিদ্যালয়লৈ আমন্ত্ৰণ কৰিছে, ঘৰত থাকিব নাপায়। অ'কে, থেংক ইউ।